প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। যিমানেই যি নহওক এনেকুৱা অনুষ্ঠানবিলাকৰ আচলতে শেষলৈকে কাম থাকেই। হ'বকৈ হোৱাটো হ'বই আৰু কাইলৈ 7টা বজাৰ পৰা যিখিনি আমাৰ বৈদিক নীতি নিয়ম আছে, নাম প্ৰসংগই হওক, এইবিলাক মানে ভকতসকলে 7টাৰ পৰাই শৰাই সজোৱা অন্যান্য কামবিলাক আৰম্ভ কৰিব। তাৰপিছত আৰু 10টাৰ মানে আমি উন্মোচন হ'ব আৰু ITI এখনৰ নামাকৰণ সেইখনো উন্মোচন হ'ব। কাৰ্যসূচী বন্তি প্ৰজ্বলন, বৃক্ষৰোপণ, আৰু পুষ্পাঞ্জলি প্ৰদান, তাৰপিছত বৈদিক নিয়মেৰে হেৰিটো হ'ব আৰু পুৰোহিত মাতিছোঁ। বাকী আমাৰ গাঁৱৰ ৰাইজে নাম প্ৰসংগ কৰিব, কীৰ্তন পাঠ কৰিব। তাৰপিছত সমৰ হাজৰিকাকে প্ৰমুখ কৰি জ্যোতিময় দেৱনাথ, খঞ্জন নাথ আৰু আমাৰ সন্ধ্যা মেননকে আদি কৰি আৰু বহুকেইগৰাকী মানে ভূপেন্দাৰ অনুৰাগী আৰু জুবিনৰ অনুৰাগী বহুকেইগৰাকী আহিব। তেওঁলোকে এটা বেলেগ মঞ্চ কৰি দিছোঁ, বেলেগ এটা পেণ্ডেল। তাতে কিমান দেৰিলৈকে গাব আৰু পৰিয়ালৰ তেওঁ খুৰীয়েক যোৱা হেৰিত আহিছিলে, তেওঁলোকে আহিব। ৰাতিপুৱা তেওঁলোকে 8টা বজাতে পাবহি। তাৰমানে তেওঁলোকৰ আকৌ যোৰহাটতো আছে, আকৌ তেওঁলোকক নিমন্ত্ৰণ কৰিছে চৰাইদেউ। গতিকে সেইকাৰণে আমি তেওঁলোকক 10টা বজাতে আহিব লাগিব। বা গোলাঘাটৰ গৰিমাৰ পৰিয়ালৰ যোৱাবাৰ অহা ককায়েক নৱঘত তেখেতসকল আহিব আৰু কোনোবা আহিব। গতিকে তেওঁলোকো 10টা বজাত 11টা বজাত ইয়াৰ পৰা বেক কৰিব, কাৰণ গোলাঘাটতো পাতিছে। প্ৰথম কাৰ্যসূচী ৰাতিপুৱা কেইটা বজাত লাগে? আমি 8টা মানত আৰম্ভ কৰি দিম বুলি ভাবিছোঁ। 8টাত কৰিলে তেতিয়া বৈদিক নিয়মেৰে কামখিনি হৈ থাকিব, এইফালে নাম হৈ থাকিব আৰু আমি বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি, তাৰপিছত বৃক্ষৰোপণ আৰু মূৰ্তিৰ উন্মোচন, ITI এখন উন্মোচন, এইকেইটাই মূল কাম। বাকীখিনি আৰু দিনজোৰা কাৰ্যসূচী পেণ্ডেল থাকিব, চলি থাকিব। মূৰ্তি উন্মোচন মানে পৰিয়ালৰ মানুহে কৰিব, সকলো ৰাইজৰ সহযোগত। মানে ইয়াতে ধৰি লওক জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিয়ালকো নিমন্ত্ৰণ কৰিছোঁ, বিষ্ণুৰাভাৰ পৰিয়ালকো নিমন্ত্ৰণ কৰিছোঁ, ভূপেন্দাৰ ভাতৃ সমৰ হাজৰিকা তেখেতো থাকিব। গতিকে তেখেতসকলৰ সকলোৱে সহযোগত আৰু আমাৰ বোকাখাটৰ ৰাইজৰ সহযোগত, সকলোৰে সহযোগত এই কামখিনি কৰি আমি 12টা বজাৰ আগতে শেষ কৰিবলৈ চেষ্টা কৰিছোঁ। কাৰণ আমাৰ জেনেৰেল ফিল্ডতো বোকাখাটৰ ৰাইজে সকলো বিভিন্ন দল সংগঠন তাতে জুবিন গাৰ্গৰ জন্ম দিৱস উদযাপন কৰিব। গতিকে ময়ো তালৈ যাব লাগিব। আমাৰ এইখিনি বোকাখাটৰ মানুহ যেতিয়া গোটেইখিনি আমি তাতে পিছবেলা গোট খাম। প্ৰশাসনেই হওক বা আমাৰ সাংবাদিক বা বিভিন্ন আৰু সকলোৱে দল সংগঠন তাত গোট খাব। কাৰণ ইয়াতে এনেকুৱা এটা গেডাৰিং কৰিব পৰা জেগাও নাই, যিহেতু নেশ্যনেল হাইৱেটো আছে, গাড়ী ঘোঁৰা ইমান ভিৰ। গতিকে ইয়াত আমি বেলেগ কাৰ্যসূচী ৰখা নাই।